থাকক ছোৱালীজনী তেওঁলোকে চোতালত জ্বলাব লাগিব আপোনালোকে অহিত দি থাকক দেই অহিত দি থাকক বিয়া পতা লোৱা এনেকুৱা কাম কৰিলেও কৰিব লাগে ছোৱালীজনী বিয়া কৰিলে গাভৰু ছোৱালীজনী জীয়ৰী হ'বলৈ হৈ আছে এইজনী ছোৱালী বা এনেকুৱা কৰিব লাগে পঢ়া শুনা ছোৱালীজনী জিমি দাসৰটো ভাল খেলুৱৈ এজনী ছোৱালী ভালকৈ খেলিছিলে আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞান এটা সি বিয়া নপতাৰ কাৰণে ছোৱালীজনী নিজেই মৃত্যুমুখত পৰিছে আৰু পৰা মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে আৰু ইয়াৰ বিচাৰ সুবিচাৰ তুৰন্তে হ'ব লাগিব প্ৰতিনিধি কোনে বিচাৰ ভাল ধৰণে কৰিব লাগিব যদি ইয়াৰ বিচাৰ নহয় আমি কোনে জনসাধাৰণে আমি আপিল কৰা হ'ব ল'ৰাটোৰ কাৰণেতো এতিয়া ছোৱালীজনী মৰিবলগীয়া হ'ল অবিনাশ দাসৰ পৰা কি অন্ততঃ ছোৱালীজনী কিবা এটা টেনশ্যন দিছে দিয়াৰ কাৰণেতো ছোৱালীজনী মৰিবলগীয়া আছে তাতো একমাত্ৰ অবিনাশ দাস বিয়া পতা ল'ৰা এটা ছোৱালী এজনী আছে সিটো এটা বিবাহিত ল'ৰা সিটো এজনী গাভৰু ছোৱালী এজনী পঢ়ি থকা ছোৱালী এনেকৈ ধ্বংস কৰিবতো নালাগিছিলে কিন্তু একমাত্ৰ এজনী ছোৱালী এটা ল'ৰা ৰামদাসৰ এনেকৈ ছোৱালীজনী মৃত্যু হ'ব বুলি আমি জীৱনটো ভবা নাছিলোঁ কোনোদিন যে এনেকুৱা এটা হ'ব বুলি আমি কোনোদিন ভবা নাছিলোঁ যে এজনী গাভৰু ছোৱালী ঘৰত যে এনেকৈ আমি পাম বুলি বা ডিব্ৰুগড়ত যে এতিয়া পষ্টমৰ্টম কৰিছে বা ট্ৰিটমেণ্ট পোৱা নাই কিবা পোৱা নাই আমি এইখিনি ভবাই নাছিলোঁ ছোৱালীজনী তেওঁলোকে চোতালত জ্বলাব লাগিব আপোনালোকে অহিত দি থাকক দেই অহিত দি থাকক বিয়া পতা লোৱা এনেকুৱা কাম কৰিলেও কৰিব লাগে ছোৱালীজনী বিয়া কৰিলে গাভৰু ছোৱালীজনী জীয়ৰী হ'বলৈ হৈ আছে এইজনী ছোৱালী বা এনেকুৱা কৰিব লাগে পঢ়া শুনা ছোৱালীজনী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ